মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত 10 বছৰত ৰূপায়ণ কৰা আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন নামেৰে এক ভ্ৰাম্যমাণ প্ৰচাৰ অভিযান অহা ইংৰাজী 6-3-2025 তাৰিখৰ পৰা 21 নং বৰনৈ সমষ্টিত 3-দিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা হৈছে। উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে 6-3-2025 তাৰিখে পশ্চিম মাছখোৱা আৰু পূব ঢকুৱাখনা পঞ্চায়তত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন ভ্ৰাম্যমাণ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰচাৰ প্ৰসাৰৰ বাবে দূৰদৰ্শী চিন্তাৰে এনে প্ৰচাৰ কাৰ্যসূচী হাতত লৈ ৰাইজৰ মাজলৈ পৰিষদক লৈ যোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছাইঙিয়াই ডাঙৰীয়াৰ লগতে সন্মানীয় অধ্যক্ষ সুনীল কুমাৰ পেগুৰ এনে প্ৰচাৰ কাৰ্যই পৰিষদলৈ আবণ্টিত সীমিত পুঁজিক সুপৰিকল্পিতভাৱে ব্যয়ৰ তথ্যসমূহ ৰাজ্যক অৱগত কৰা যি উদ্দেশ্য সফল হোৱাৰ আশা কৰিছে অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 21 নং বৰনৈ সমষ্টি আৰু আগত পূব ঢকুৱাখানা মানমৰা সমষ্টিৰ সমূহ ৰাইজক মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। দীৰ্ঘ 18 বছৰৰ পিছত 2013 চনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে অক্টোবৰ মাহত, আৰু এই নিৰ্বাচনক 21 নং পূব ঢকুৱাখানা মাতমৰা পৰিষদীয় সমষ্টিত মোক সমষ্টিবাসী ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাইছিলে। তাৰ কাৰণে মই পুনৰ সকলোকে আজিৰ দিনটোত মই ধন্যবাদ জনাইছোঁ। কাইলৈ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ 21 নং বৰনৈ সমষ্টিত মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত সময়ত কি পৰিকল্পনা কৰিছিলে আৰু কি আঁচনি ৰূপায়ণ কৰিছিলে, এই ৰূপায়ণ কৰা আঁচনিসমূহৰ তথ্য দাঙি ধৰা হ'ব আৰু আগন্তুক সময়খিনিত কি পৰিকল্পনা হাতত লৈছে মিচিং স্বায়ত্তশাসিত পৰিষদে আৰু 21 নং বৰনৈ পৰিষদীয় সমষ্টিয়ে কি আঁচনি পৰিকল্পনা কৰিছে এইখিনি ঢকুৱাখনাৰ পৰা অমৃত দলেৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।